আমি গৈ আছোঁ আমকটা মহেশ্বৰ বিষ্ণু ধামলৈ। চ' আপোনালোকে চাই থাকক ভিডিঅ'টো। সেই আমকটা পাহাৰৰ যি মন্দিৰ ভাগ আছে তাতে সকলো দেৱতাসকলৰ জগন্নাথ মন্দিৰ, বিষ্ণু মন্দিৰ, শিৱ মন্দিৰ আৰু আকাশী গংগা সকলোবোৰ আপোনালোকক চমুকৈ দেখাম। ভিডিঅ'টো শেষলৈকে চাব। এখন শ্মশান। আমি গৈ আছোঁ গণেশ মন্দিৰ, জগন্নাথ মন্দিৰ ন, বিষ্ণু মন্দিৰ আৰু শিৱ মন্দিৰ গোটেইখিনি কাৰণে একদম গৈ আছোঁ আৰু ৰাস্তাত। ফাইনেলি পাই গ'লোহি মন্দিৰ ভাগ। দেখিছে একদম পাহাৰৰ বহুত ওপৰত আছোঁ দেই। একদম আহি আছোঁ পাহাৰৰ ওপৰৰ পৰা গোটেই গাঁওখন দেখা পাব। বহুত ওপৰলৈ আহি আছোঁ ইয়াৰ কৃষ্ণ। বৰ ধুনীয়া লাগিছে জেগাখিনি। চেনাই লাগিছে। বহুত দূৰত দেই, বহুত দূৰত আছে। ইফালে মিচিন চলি আছে, পাথৰ ভাঙা মিচিন। তলতে আছে পাথৰ ভাঙা কাৰখানাটো। ওপৰতে মন্দিৰ ভাগ আছে, গণেশ মন্দিৰ, শিৱ মন্দিৰ, বিষ্ণু মন্দিৰ, গোটেইকেইজন ভগৱানৰে মানে মন্দিৰ আছে। ভাগৰ লাগিছে দিয়ক, একদম বহুত ওপৰত উঠি আহিছোঁ। তাৰপিছত আপোনালোকে চালে গম পাব কিমান ওপৰত উঠি আহিছোঁ। পাইছোহি আৰু মন্দিৰটো পামগৈ আৰু ন, কিমান দূৰ আছে আৰু 5 মিনিট যাব লাগিব নেকি? মোৰ দেখোন ভৰিকেইটা বহুত বিষাইছে। ইয়াত কেতিয়া পূজা হয়? এই মেলা কিবা দৌল যাত্ৰাত হয় ন? ভাদখন বলবমত হয়। বহুত মানুহ ভিৰ হয় চাগে ন? বহুত হয় ন? কাইলৈ দেওবাৰ দিনটোতো বহুত মানুহ হ'ব। শিৱৰাত্ৰিটো চাগে বহুত মানুহ আছে ন? মোৰ মূৰটোৱে ঘূৰাই গৈছে, ইমান ওপৰত আহিছে চাওকচোন। পাকে মন্দিৰৰ ওপৰভাগ পাইছোহি। একদম বহুত ভাগৰ লাগিছে দেই। একেবাৰে ওপৰৰ ভাগ পালোহি। চাওকচোন, দাদাজনে কৈছে মন্দিৰত সোমাব নেকি? মই কৈছোঁ যে ভাত খাই আহিছোঁ মাংসৰ লগত, সেইকাৰণে মন্দিৰত নোসোমাওঁ। চ' আজি বাহিৰৰ পৰাই চাই যাম, আপোনালোককো দেখুৱাই যাম। চাই থাকক ভিডিঅ'টো। এয়া শিৱ মন্দিৰৰ অংশ। আৰু এইফালে দোকান বজাৰো আছে, ইয়াত স্থায়ী দোকান আৰু এইকেইখন। চ' সেইফালে দেখিছেনে সেইটো বান্দৰটো কেনেকৈ বহি আছে চাওকচোন। সেয়া স্থায়ীভাৱে ইয়াতে যিকেইখন দোকান থাকে, ইয়াতে এই দোকানকেইখনৰ পৰাই বয় বস্তু, চাকি বন্তি যি লাগে ল'ব পাৰে, লৈ পেলাই ইয়াতে প্ৰাৰ্থনা কৰিব পাৰে। আৰু এইটো কোৱা চাওকচোন, পানী এতিয়া শুকাই গৈছে। যেতিয়া বাৰিষা হ'ব তেতিয়া পানী ইয়াত ভৰি থাকে। চ' এইটো এটা কোৱা। যিহেতু পাহাৰৰ ওপৰত ইমান সহজ নহয় পানী 12 মাহে থাকে।
বিষ্ণুধাম শ্ৰী শ্ৰী মহেশ শ্ৰী মহেশ ধাম বিষ্ণু ইয়াতে এইটো বিষ্ণু মন্দিৰ বিশেষ বিশেষ দিনত ইয়াত পূজা উদযাপন কৰে ন আৰু বিশেষ বহুত ডাঙৰকৈ হয় তিনি চাৰিটামান ডাঙৰকৈ ইয়াত মানে অনুষ্ঠান পাতে এইটো পিছফাল বিষ্ণু মন্দিৰ পিছফাল ইয়াতে আকৌ বোলে এইফালে পুখুৰী এটা আছে বহুত ডাঙৰ হয়নে কিবা কাছ আছে নেকি পদুম ফুল আছে ন ইয়াতে যিহেতু বিষ্ণু মন্দিৰ আছে বিষ্ণু 1-1.5 বছৰ মানৰ আগত পদুম ফুল আছিল বহুত আছিল নেকি বহুত আছিল এতিয়া চাগে আছে যদিও কমকে আছে পাহাৰৰ ওপৰত পানী থাকিব কেনেকুৱা কথা হ'ব সেইটোৱেটো এতিয়া যদি পানীটো নাথাকে পদুমনো ক'ত থাকিব হয় আৰু থাকিব ৰহস্য যদি থাকে পানী নাথাকিলেও থাকিব এনে মানে কি সেয়াই এতিয়া ধৰি লওক কিছুমান সময় সলনি হৈ গ'লেতো আপোনাৰ মানুহৰ হেৰিবিলাক হেৰি হৈ যায় ন নীতি নিয়মবিলাক তেনেস্থলত মানে ভগৱানৰ স্থানবিলাক যদি কিবা কাৰণত চোৱা লাগি যায় তেতিয়াতো সলনি হ'বই আৰু ন তেতিয়াও যিকোনো বস্তুৱে নোহোৱা হৈ যায় ত' সেইকাৰণে এতিয়া পুখুৰীটোলৈ যাম ন পুখুৰীটো যাম বিষ্ণু মন্দিৰ শিৱ মন্দিৰ দেখালোঁ আমি এতিয়া পুখুৰীটোলৈ যাম বেলেগ বেলেগ জেগাত গৈ বেলেগ বেলেগে ভগৱানক দৰ্শন কৰিবলৈ প্ৰয়োজন নাই ইয়াত আহিলে আপুনি গোটেইকেইজন ভগৱানকে দৰ্শন কৰি আপোনালোকৰ মনৰ কামনা পূৰণ কৰিব পাৰিব ইয়াতে আছে ন গোটেই ভগৱান কেইজনৰে আছে দেৱতা কেইজন ইয়াতে কৃষ্ণ মন্দিৰ আছে জগন্নাথ মন্দিৰ আছে গোটেইখিনি মই অলপ আগত এইখিনি দেখাই আহিছোঁৱে আৰু এতিয়া আমি ক'ত যাম গংগা গংগা পুখুৰীটোলৈ যাম তাত বোলে আগতে বহুতেই পদুম ফুল আছিল এতিয়া আছেনে নাই চাম মই আগতে অহা নাই বাৰু এতিয়া আহিছোঁ আজি প্ৰথম তাকো আজি কি হ'ব মাছে মাংস খাই আহিছোঁ অহা নহয় একেটাই হ'ল আৰু তাৰপিছত আৰু এদিন আহিম ভালকৈ আহি একেবাৰে পূজা পাতল কৰি পাৰিলে আজি মই বিশেষ জাগীৰোডলৈহে আহিছিলোঁ চ' আহিম বুলি ভবা নাছিলোঁ সেইকাৰণে মানে এনেকৈ সোমাব লগা হ'ল বা যি কি নহওক বহুত ধুনীয়া জেগা দেই এনেকুৱা জেগা আৰু বহুতেই ওপৰত আছোঁ আমি পাহাৰৰ একেবাৰে ওপৰত পাহাৰৰ একে সমান ঠাইত আছোঁ আমি পুখুৰীটো পানী শুকাই গ'ল যেন লাগে পানী শেষ হৈ গ'ল পুখুৰীটো দেখোন একেবাৰে পথাৰ নিচিনাহে হয় শুকাই গ'ল পানী নাই আৰু পদুম ফুলো নাই পানীও নাই শেষ হৈ গ'ল অকমান আছে আপোনালোকে ভিডিঅ'টো চাব সম্পূৰ্ণকৈ আমি এতিয়া আৰু ক'ত যাম মহেশ ধামত যাম এতিয়া ওপৰত আহকচোন আপোনালোক বহুত ভাল লাগিছে এইটো কি বনাইছিল কিবা এটা ঘৰ মন্দিৰ বনাইছিলে চাগে গোল মন্দিৰ এটা বনালে এটা বনভোজ ভোজটো বনাই যে ত্ৰিভুজ এটাৰ ওপৰত যে বনাই যে পদুম কলি খহি গ'লে একো নহয় এইটো মানে চাইডটো দিয়া আছে না পিনটো আছে মানে গোল যে মন্দিৰটো হয় ওপৰত যে এটা যে পদুমৰ যে কলিটো ষ্টাইল যে এটা পাহাৰ যে মেলা বস্তুটো এইটো মানে সেইটো চিষ্টেম এটা সেইটো বনাম বুলি হেৰি কৰিছিলে আৰু মন্দিৰ ভাগৰ ভিতৰতে নিজৰা পানী পৰি আছে ত' সেই পানী আমাৰ মানে
পূজা কৰি মানুহে খাই মানে মনৰ কামনা পূৰণ কৰিব পাৰিব। মানে এক বিশেষ পবিত্ৰ জল বুলি ধৰা হয়। গংগা হ'ল এইটো হ'ল ধ্যানৰ জেগা। এইটো ধ্যান কৰিলে মনোকামনা সিদ্ধ হয়। কিন্তু আৰু তাৰ পৰা যে পৰি আছে পানীটো, সেই পানীটো খালে কিবা মনৰ সেইটো হ'ল সদায় ফুল পানী ব্যৱহাৰ দৰে কৰি থাকিব লাগিব সদায়। সদায় ধৰ স্নান কৰাৰ পিছত ধূপ ধূনা লগাই লৈ সেইটো ব্যৱহাৰ কৰিব লাগিব ফুল পানী দৰে ডেইলি। তোমাৰ শৰীৰটো বা দেহটো ভালে থাকিব আৰু তুমি যিটো আগমন কৰিছা সেইটো তাৰমানে গতি কৰি থাকিব, সেইটো সফল হ'বগৈ। কিন্তু সেইটো হ'ল ধ্যানৰ জেগা, সেইটো ধ্যানৰ জেগা। তাত কিন্তু চাউল তেল ধূপ এইখিনি লাগিব, এইখিনিয়ে দিব লাগে। এইখিনিয়ে দিব লাগিব। তাত ইমান বেলেগ মাহ প্ৰসাদ কিবা দিব লাগে নেকি? মাহ প্ৰসাদ দিব নালাগে। তাত সেইটো পূজা তাত কোনো কাৰণে নহয়। নহয়, সেইটো পূজা নহয়। খালি চাউল ধূপ তেল এইবিলাক দিব পাৰে ন? আৰু মানে সেই ইয়াতে যিটো গণেশ মন্দিৰ আছে, গণেশ মন্দিৰত আপোনাৰ এনেকে শৰাই দিবলৈ বা কিবা শৰাই দিয়াটো মই নাজানো তাত কি শৰাই দি আছে। সেইটো তাত পূজাৰীক সুধিলে কৈ দিব। সেইটো ভাগত আমি আছো যে আমি ক'ম সেইখিনি। ইয়াত গংগাৰ হেৰিত আপুনি আছে মানে? হয়, আমি আছো। ঠিক আছে, ভাল লাগিলে। তো সেই ইয়াত গোটেই কেইজন ভগৱানৰে ইয়াতে আছে লীলা-খিলা। ইয়াতে গোটেইখিনি লীলা-খিলা ইয়াতে আছে। ইয়াতে দৰ্শন কৰিলে সকলোখিনি পাই যাব। বেলেগত মানে ভাগে ভাগে গৈ মানে ভগৱানৰ দৰ্শন কৰিবলগীয়া নাই আৰু এই জেগাডোখৰতে আহিলে মানে গোটেইখিনি মানে কৰিব পাৰে আৰু। ঠিক আছে দিয়ক। ঠিক আছে, আমি গৈ ইয়াতে দূৰৰ পৰা আহিলে থাকি যাব পাৰিব, থাকি পেলাই পূজা পাতল কৰি গোটেইখিনি ভগৱানকে দৰ্শন কৰি যাব পাৰিব। দূৰৰ পৰা আহিলেও চিন্তা নাই, থাকি পেলাই আপুনি দৰ্শন কৰি যাব পাৰিব ভগৱানক। তো এইটো হ'ল মহেশ ধাম। ইয়াৰ মহেশ ধাম অলপ গ'লে মহেশ ধাম মানে ভগৱানৰ য'ত পূজা কৰিব পাৰে সেইখিনি পাবগৈ। আজি যিহেতু মই যাব নোৱাৰোঁ, মানে মাছ মাংস ভাত খাই আহিছোঁ যে সেইকাৰণে নাযাওঁ। বিশেষ আৰু এদিন আহিম, আহিলে আপোনালোকক ভালকৈ দেখুৱাম ভিতৰলৈকে। আজি যিমানখিনি দেখালোঁ, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। জয় মহেশ ধাম।